ঘৰলৈ আহিছোঁ ঘৰলৈ যাম ঘৰলৈ গৈ কাইলৈ মাজুলী ৰাস চাবলৈ যাম তাৰপিছত কালি এতিয়া আমাৰ হলালত ৰাস চালোঁ গোটেই ৰাতিটো টোপনি খতি ৰাতিপুৱা আহিছোঁ 3টা বজাত আহি নহয় 3টা নহয় 3:30 বজাত আহিছোঁ 3:30 বজাত আহি শুইছোঁ মানে 4টা বাজিব হয় ছোৱালীকো শুবফালে নচোৱাইছিলোঁ মুখৰ মেকআপ মোহাৰি মেলি আজৰি হৈ খোৱালে 4টা বাজিলে তাৰপিছত উঠিলোঁ 7টা বজাত অকণমান 3 ঘণ্টা শুলোঁ হ'লেও বহুত টোপনি ধৰি আছে এতিয়া ঘৰলৈ বুলি আহি আছোঁ আমি তাৰপিছত এতিয়া আজি মাহঁতৰ তাত চাগে চাম এই ৰাসৰ কেইদিন মানে যিমানেই টোপনি খতি হওক ৰাসৰ কেইদিন মানে ৰাস মেইন আৰু নোচোৱাকৈ থাকিব নোৱাৰি এই ৰাসৰ বতৰত তাৰপিছত টোপনি মাৰিব লাগিব আজি ঘৰত চাম কাইলৈ মাজুলীত চাম এতিয়া ৰাখি ৰাখ মাজুলীত বা এবাৰ প্ৰথম চাম আমি ৰাস আহি আছোঁ এতিয়া টোপনি খতি কৰা নহয় পুৰা ঠাণ্ডা জেকেট লগাই আহিছোঁ কালি আমাৰ ছোৱালী গোপপালক নাচিছিলে আৰু ইমান ধুনীয়াকৈ চবকে চাই ধুনীয়াকৈ নাচিলেগৈ পাৰিলেগৈ মই অকণমান ভয় কৰি আছিলোঁ নোৱাৰিব বুলি কাৰণ যিহেতু ৰিহাৰ্চেললৈ অনা নহ'ল তাইক তাৰপিছত যেতিয়া অসুৰ ওলালে কি হ'ল জানেনে অসুৰ প্ৰথমতে ঠিকে আছিলে যে শব্দ কৰি পূৰা অসুৰ ওলাই দিলে ভয়তে ষ্টেজৰ পৰা দৌৰিলে ছাইডলৈ চিঞৰি গৈছেগৈ মানে ভয়তে তাৰপিছত চবেই তাইক লৈ ইমানে হাঁহিলে আৰু এটা কথা ক'বলৈ থাকি গ'ল কালি যেতিয়া কালিয়া দমনৰ কৃষ্ণ ওলাইছিলে যেতিয়া শৰদৰ পানী খাই গৰখীয়াসকল অচেতন হৈ পৰি আছিলে তেতিয়া তাইতো আমাৰ এইটো একো বুজি পোৱা নাই চবেই এনেকৈ শুই আছে তাই ভাবিছে এখন কি হৈছে এতিয়া এপাকত থিয় হৈ দিলে নহয় মিউজিকৰ পৰা চবেই এনেকৈ ইংগিত দিলে শুই দিবলৈ তাই শুই দিলে শোৱাৰ পিছতো অকণ উঠি চাইছে মানে এইবোৰ হৈছে কি একো বুজি পোৱা নাই চবেই চিঞৰিছে এজনী চুম ছোৱালী বুজি পোৱা নাই বেছি কি হৈছে তাত কেলৈ শুবলগীয়া হৈছে ষ্টেজত মানে তোমাৰ তাত গোৱা গান কোনোবা এটা অকণমান হ'লেও মনত আছে নে কোনটো আছে টোপনি খতি যে কমলা টেঙা কিনিলোঁ কমলা খাবলৈ তোমাৰ চকুত পৰিলে নি একো নহয় চকুত পৰিলে ভাল দেখিছে আমাৰ লক্ষ্মী বিয়া কিমান ষ্ট্ৰং কমলা বাকলি পৰিলেও ৰস পৰিলেও তাই ৰখিব পাৰে চিপছ খাবলৈ পালে নহয় নামটো নোলালে কিলো ন মই ইমান নাজানো টাউনখনত চবতে ঘূৰি ফুৰিব পাৰিম নামকেইটা মানে গলিকেইটাৰ নাম ক'ব নাজানো আহিবই লাগিব মোৰ হাতত পানী আছে ৰ'ব গাড়ীতে ধুই ল'বলৈ আছোঁ মানে পানী এনেকৈ কৰি হ'লেও বুলি ভাবিছিলোঁ ভাল নহয় দেই